Hello everyone. Hello. কেনে আছে সকলোৱে ঠিকে আছে সবে তো মোৰ নাম আছে নৱক প্ৰালি আৰু আজি আমি পঢ়িবলৈ গৈছো পোহৰ প্ৰতিফলন প্ৰতিফলনৰ তৃতীয়টো লেকচাৰ তৃতীয়টো মানে পাৰ্ট 3 তো আজি এই ভিডিঅ'টোত আমি পঢ়াম যে পোহৰ প্ৰতিফলনৰ যিবোৰ অংক আছে সেই অংকবোৰ কেনেকৈ কৰে Okay, let's start. So, page number 178. প্ৰথম উদাহৰণটোৰ ফালে আমি চাও এটা কৈছে বাহন এখনৰ পিছলৈ চোৱা দাপোন হিচাপে আমাক বাহন এখনৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন এখন ব্যৱহাৰ কৰি এখন উত্তল দাপোন এখন দিয়া আছে যাৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ আৰু দাপোনখনৰ পৰা 5 মিটাৰ দূৰত এখন বাছ এখন আছে আৰু বাছখনৰ প্ৰতিম্বৰ স্থান প্ৰকৃতি আকাৰ উল্লেখ আছে একদম সহজ ভালকৈ বুজি ললি হ'ল প্ৰথম কথা কি কৈছি এখন উত্তল দাপোন দিছে যিখনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 3 মিটাৰ আমি আগতে পঢ়িলো ভাঁজ ব্যাসাৰ্ধ কেনেকৈ ওলাই হয় ভাঁজ ব্যাসাৰ্ধ মানে কি আছিল দাপোন এখনৰ r মানে ভাঁজ ব্যাসাৰ্ধ আৰু r কেনেকৈ ওলাই 2 * f আৰু f কেনেকৈ ওলাই r/2 তো এটো আছিল সূত্ৰ ৰাইট আৰু দাপোনৰ সূত্ৰ কি আছিল 1/u + 1/v = 1/f এটো আছিল দাপোনৰ সূত্ৰ এতিয়া আমি অংকটো কৰো অংকটো দিয়া আছে এখন উত্তল দাপোন সৰুকে এখন উত্তল দাপোন আঁকিলো উত্তল দাপোন cf আৰু এখন মুখত দিয়া আছে এখন বাছ এখন আছে তোলে এখন বাছ আছে এতিয়া আমাক কৈছে যে এই বাছখন কিমান দূৰত আছে 5 মিটাৰ দূৰত আছে মানে এই দাপোনৰ মেৰুৰ পৰা 5 মিটাৰ দূৰত আছে 5 মিটাৰ আৰু কৈছে এই দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ এৰ পৰা একেলগে 3 মিটাৰ তো ফকাস দূৰত্ব কিমান হ'ব 1.5 হ'ব 1.5 আৰু 1.5 3 মিটাৰ এটা আমি উলাম এটা সলিউশন লিখিম উদাহৰণ 10.1 আৰু সলিউশন given কি দিয়া আছে এক নম্বৰতে দিয়া আছে আমাক u দিয়া আছে u দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বক আমি u বুলি কওঁ লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে 5 মিটাৰ তো এইটো মাইনাসত হ'ব কাৰণ ইয়াতে যদি মই আছাদাল মাৰো x দাস y আৰু y দাস এটো মই লাষ্ট ভিডিও শিকাইছো ইফালে গলি প্লাস ইফালে মাইনাস তো এই x দাসৰ ফালে মাইনাস হ'ব লক্ষ্যবস্তুৰ দূৰত্বটো -5 মিটাৰ হ'ব আৰু দিয়া আছে r কিমান দিয়া আছে ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ প্লাসত হ'ব না মাইনাসত হ'ব ভাঁজ ব্যাসাৰ্ধ আছে ইফালে যাম গতিকে 3 টো প্লাসত হ'ব প্লাস তো f = কেনেকৈ ওলাম r/2 which is 3/2 যেটো হ'ব 1.5 মিটাৰ এটো ওলাই গেল আমাৰ f এটা সূত্ৰটো বহাই দিম we know that সূত্ৰটো আছিল 1/u plus 1/v equal to 1/f এতিয়া আমাক লাগে v প্ৰতিবিম্বৰ স্থান লাগে গতিকে আমি কি কৰিম 1/u টো ইফালে লৈ যাম তো 1/v equal to হ'ব 1/f minus 1/u ইফালে যদি প্লাস হৈ থাকে ইফালে গলে কি হৈ যায় মাইনাস হৈ যায় তে কি হ'ব 1/f কিমান আছে 1.5 minus 1/u কিমান আছে -5 মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব এই দশমিকটো উঠাবলৈ এটা ওপৰত দিব লাগিব 10 তলত হ'ব 15 এটো প্লাস হৈ যাব আৰু এটো হ'ব 1/5 15 আৰু 5 লসাগু হ'ব 15 হ'ব এটা 15 1 * 15 10 * 10 যোগ 5 3 * 15 1 3 * 3 তো ওপৰত হ'ব 13 আৰু তলত হ'ব 15 এতিয়া আমি এটো ওলাল 1/v ওলাল আমাক লাগে v তো v ওলাব লাগিলে আমি কি কৰিব লাগিব এটো উল্টাই দিম এটো উল্টাই দিলে v ওলাই যাব আৰু এটো উল্টাই যাব 15/13 এটা 15 ক 13 এ দি যদি হৰণ কৰো 13 * 13 কি নামে 2 পয়েন্ট দিলো 0 হয় 13 * 13 70 7 है তাৰ পিছত ইফালে 5 আৰু ইফালে 0 তো 6 বাৰ না যায় 5 বাৰ যাব বাস্তে में 15 5 होते गया 5 6 65
তাৰপিছত আকৌ 5 লৈকে যাই থাকোঁ তো 1.15 ধৰিব পাৰোঁ মিটাৰ এইটো হ'ব আমাৰ ফি তাৰ মানে মই ক'ব পাৰিম যে প্ৰতিবিম্বটো দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত গঠন হ'ব পিছফালে কি অৱশ্যে কাৰণ প্লাছত গঠন হৈছে না ইফালে যদি গঠন হ'লে প্ৰতিবিম্বটো মাইনাছত আহিলে ইফালে গঠন হৈছে যদি প্লাছ ওলাইছে মানে ইফালে গঠন হ'ব তো দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত গঠিত হ'ব কি প্ৰতিবিম্ব এতিয়া এইটো ওলাল আমাৰ প্ৰতিবিম্বৰ স্থান হয় প্ৰতিবিম্ব দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত গঠন হ'ব এইটো ওলাল আমাৰ প্ৰতিবিম্বৰ স্থান এতিয়া আমাক প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ বুজি তাৰ কাৰণে আমাক উলিয়াব লাগিব বিবৰ্ধন মানে আছিল m যেটো h dash by h ৰে উলাও বা -v/u ৰে উলাও -v মানে কি -v কি আছে v উলাল 1.15 আৰু u কি আছে -5 ওকে তো এটো কাটা কৰিলো মাইনাস কাটা গেল এটো পয়েন্ট উঠালে 115 আৰু 5 ইনটু এটো হ'ব 100 পয়েন্টৰ কাৰণে 1 আৰু দুটা সংখ্যাৰ কাৰণে দুটা সংখ্যা তো এটো কাটা যাব কিমান দি 5 দি যদি কাটো 5 2 গুণ 10 আৰু 5 3 গুণ 15 তো এটো হ'ব 0.23 বিবৰ্ধন তো বিবৰ্ধন মই কালি শিকাইছিলো বিবৰ্ধন যদি ধনাত্মক হয় তেতিয়া হলে কি হয় প্ৰতিবিম্ব সদ হয় না সদ হয় লাস্ট ক্লাছত লাস্ট ভিডিওটো মই বঢ়িয়াকৈ ধুনীয়াকৈ শিকাইছো জনজন চামে চাই লবি তো বিবৰ্ধন যদি ধনাত্মক হয় পজিটিভ হয় তেতিয়া হলে হয় অসৎ আৰু যদি বিবৰ্ধন নেগেটিভ হয় তেতিয়া হলে হয় সৎ তো এতেকে প্ৰতিবিম্ব ধনাত্মক হলে সি তাৰ মানে কি হ'ব অসৎ প্ৰতিবিম্ব অসৎ আৰু থিয় আৰু 0.23 গুণ সৰু এইখিনি আছিল আমাৰ অংক এনেকৈ কৰে অনুশীলনী 12 নম্বৰ অংক 186 পেজ number 186 question number 12 solution okay তো এটা কি কৈছে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপোন এখনত 10 সেন্টিমিটার দূৰত্বত ৰখা বস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰিব আছে তো প্ৰথম কথা দিয়া আছে given এক নম্বৰ কথা কি দিছে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য তো ফোকাস দৈৰ্ঘ্য দিছে 15 সেন্টিমিটার আৰু কি দিছে উত্তল দাপোন এখন 10 সেন্টিমিটার দূৰত্বত বস্তু এটা আছে তো ইউ দিছে 10 সেন্টিমিটার এটা উত্তল দাপোন বুলি কৈছে গতিকে এইখন হৈছে উত্তল দাপোন এই মাত্ৰ কৰাটো নিচিনা হ'ব সি এফ এখন উত্তল দাপোন তো x x দাস y y দাস তো এটা u টু ইফালে ৰাখব গতিকে u টু হ'ব মাইনাসত f টু পজিটিভ হ'ব ইফালে ৰাখব গতিকে পজিটিভ তো এটা আমাক উলিয়াব দিছে প্ৰতিবিম্বৰ স্থান আৰু অৱস্থান আৰু প্ৰকৃতি ওকে তো we know that আমি জানো যে 1/u plus 1/v equal to 1/f যেটো আমাক লাগে v গতিকে আমি u টু ইফালে লৈ যাম 1/v equal to 1/f minus 1/u এটা f কিমান আছে f আছে 15 তো 1/15 minus u আছে -10 তো এটো প্লাস হৈ যাব 1/15 plus 1/10 তো 15 আৰু 10 ৰ এলসিএম লসাগু 30 হ'ব
15 দুগুণ 30 15 দুগুণ 30 1 দুগুণ 2 10 3 গুণ 30 1 3 গুণ 3 তো এটো হবো 5/30 এটো ওলাল 1/v তো v কি হবো v হবো এটো উল্টি যাব 30/5 ইকুয়াল টু 6 মিটার তার মানে প্রতিবিম্ব গঠন হবো 6 মিটার দূরত্ব ইফালে এন্ড আমাক খুঁজি প্রতিবিম্বৰ স্থান যেটো আমি উলালো তাৰ পিছত আমাক উলাব দিছে কি আমাক উলাব দিছে ওকে প্রকৃতি উলাব দিছে তো m রিকর্ডড m ইকুয়াল টু কি হবো মাইনাস v বাই u যেটো হবো মাইনাস v মানে 6 আর u মানে মাইনাস 10 মাইনাস মাইনাস কাটা গেল তো এটো হবো 0.6 প্লাসত ওলাইছে প্লাসত ওলালে সদনীয় সদৰ বিবৰ্ধন প্লাসত ওলালে সদনীয় সদৰ বিবৰ্ধন প্লাসত ওলালে হয় অসৎ আৰু থিয় গতিকে এটো হবো প্রতিবিম্বৰ প্রকৃতি থিয় আৰু অসৎ এইখিনি আছে অঙ্ক করা হয় প্রথম কথা কি কি দিয়া আছে চাব লাগে তাৰপিছত কি উলাব দিছে হেতু চাবলে আৰু কি সূত্ৰ লাগব হেতু চাবলে এই তিনটা বস্তু জানি আমি অঙ্ক আৰম্ভ কৰিব লাগে এইখিনি আছিল আমাৰ দাপনৰ অঙ্ক এটা যদি অবতল দাপনৰ এটা অঙ্ক কৰো এটা দিয়া আছে 15 নম্বৰ অঙ্কটো অবতল দাপনৰ ওকে বঢ়িয়া 15 নম্বৰ বাকি আমি চাই 15 নম্বৰ কৈছে যে 18 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স ফোকাস দৈৰ্ঘ্য দিয়া আছে 18 সেন্টিমিটার আৰু লেন্সখন আছে অবতল তো লেন্সখন অবতল আছে এটো f এটো c ইয়াতে একটু লক্ষ্য বস্তু তো এটা f তো ইফালে মাইনাসৰ ফালে হ'ব গতিকে নেগেটিভ হ'ব আৰু কৈছে 15 সেন্টিমিটার 18 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স অবতল দাপন এখনৰ অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটার দূৰত্বত 27 সেন্টিমিটার দূৰত্বত এটা লক্ষ্য বস্তু ৰখা হ'ল 7 সেন্টিমিটার দূৰত্বত আৰু এটা কথা কৈছে যে 7 সেন্টিমিটার আকাৰৰ কাৰণে আমাক দিছে h দিছে লক্ষ্য বস্তুৰ উচ্চতা 7 সেন্টিমিটার এটা এটো প্লাসৰ ফালে হ'ব কাৰণ ওপৰ ফালে আছে ওপৰ ফালে প্লাস হয় গতিকে h টু প্লাস 7 সেন্টিমিটার হ'ব তাৰ পিছত কি হবে বস্তু এটা ৰখা আছে দাপনখনৰ কিমান দূৰত পৰ্দা এখন ৰাখিলে তাৰ স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰটো সূচনা same process to 1/v equal to hobo 1/f minus 1/u যেটো হ'ব 1/-18 minus 1/-27 এটো হ'ব minus 1/18 plus 1/27 18 and 27 ৰ LCM হ'ব কিমান হ'ব 318 3 9 27 3 2 6 3 3 9 3 54 okay 54 এটা LCM হ'ব 54 তো 18 3 जा 54 minus 3 হ'ব কাৰণ minus 1 আছে plus 27 দুগুণ 54 তো 27 2 এটো হ'ব এটো minus 1 থাকো তাৰ মানে 1/v equal to হ'ব minus 1/54 v equal to হ'ব minus 50 তো এতিয়া বিবৰ্ধন হ'ব minus v minus 54 divided by u minus 27 the minus minus cancel again okay 27 रे দুইবার এটো minus 2 তো বিবর্ধন যেহেতু নেগেটিভ ওলাইছে প্ৰতিবিম্ব হ'ব ওলোটা
আৰু সত কি কি লৈছিল ওকে তো এইটো লিখা ল'ব 54 মিটাৰ দূৰত সেন্টিমিটাৰ দূৰত পৰ্দাখন ৰাখিলে প্ৰতিবিম্বটো গঠন হ'ব আৰু প্ৰতিবিম্বটো পোৱা যাব প্ৰতিবিম্বটোৰ আকাৰ প্ৰকৃতি ওলাব আৰু আকাৰ ওলাব কাৰণে এইটো সূত্ৰ m = h dash by h দিয়া আছে তো m আছে -2 h dash আছে আমাৰ h আছে 7 h dash দিয়া নাই আৰু h আছে 7 তো এইটো বজ্ৰপূৰণ কৰিলে হ'ব h dash = 7 × -14 এইটো হ'ব আমাৰ প্ৰতিবিম্বৰ উচ্চতা ধন্যবাদ